গুড ইভিনিং ফ্ৰেণ্ডছ, মই ডক্টৰ দীপাংকৰ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকক বেড ৱেটিং বা নক্টাৰ্নেল এনিউৰেচিছ এই প্ৰব্লেমটোৰ বিষয়ে তেনেকৈ অকণমান আভাস দিব ওলাইছোঁ। আপোনালোকৰ তেনেকুৱা ল'ৰা ছোৱালী বহুতৰে সৰু ল'ৰা ছোৱালীৰ এই প্ৰব্লেমটো বিচনাত তেনেকৈ পেচাব কৰি দিয়া, ক'ব নোৱাৰাতে বা টোপনিৰ গভীৰ টোপনিত নিদ্ৰামগ্ন হৈ থকা অৱস্থাতে বিচনাত পেচাব কৰি দিয়া, এনেকুৱা সমস্যাত পৰা আপোনালোকে ডেফিনেটলি দেখিছে। আৰু বহুত পেৰেণ্টছ তেনেকৈ তেওঁলোক চিন্তিতও হৈ থাকে যে বয়স বাঢ়ি আছে কিন্তু এই বিচনাত পেচাব কৰাৰ অভ্যাসটো তেনেকৈ কমা নাই। তো এই কণ্ডিশ্যনটো কেনেকৈ মেনেজ কৰিব লাগে আৰু ইয়াৰে হোমিঅ'পেথিকৰ উপচাৰৰ বিষয়ে মই তেনেকৈ আপোনালোকক ক'ম। এইটো কণ্ডিশ্যনটো মেডিকেলি নক্টাৰ্নেল এনিউৰেচিছ বুলি কয়, বা আমি কমনলি আমাৰ সাধাৰণ মানুহৰ ভাষাত বা লেইমেনছ টাৰ্মত বেড ৱেটিং বুলিও ক'ব পাৰোঁ। কেতিয়াবা শিশুজনে তেনেকৈ আগৰাতি পেচাব কৰি দিয়ে, কেতিয়াবা মাজৰাতি পেচাব কৰে বা কেতিয়াবা পিছৰাতি পেচাব কৰে, কিন্তু বিচনাত তেনেকৈ পেচাব কৰে। এই পেচাব কৰা কণ্ডিশ্যনটো তেতিয়া বেছি কনচাৰ্ণৰ বিষয় যেতিয়া সপ্তাহত প্ৰায় দুবাৰতকৈ বেছি তেনেকৈ বিচনাত পেচাব কৰে আৰু এই অসুবিধাটো বা প্ৰব্লেমটো কণ্টিনিউৱাছলি 3 মাহ বা 3 মাহতকৈ বেছি তেনেকৈ ভোগ কৰি থাকে আৰু তেওঁৰ বয়সটো ধৰক 12 বছৰৰ ওপৰত হৈ গৈছে, তেতিয়াহ'লে বেছি কনচাৰ্ণৰ বিষয় বা বেছি চিন্তাৰ কাৰণ। তথাপি মই এইটো কৈ থৈ দিওঁ যে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ, কণ ল'ৰা ছোৱালীবিলাকৰ তেওঁলোকৰ যিটো মূত্ৰথলী বা মূত্ৰাশয়, যিটো মেডিকেলি ইউৰিনেৰী ব্লাডাৰ বুলি কয়, য'ত পেচাবখিনি জমা হৈ থাকে, তাৰে যিটো কণ্ট্ৰল কৰিব পৰা কেপাচিটিটো 4 পৰা 6 বছৰমানৰ ভিতৰত তেওঁলোকৰ তেনেকৈ সম্পূৰ্ণৰূপে আহি যায়। তথাপি 7 পৰা 12 টিনেজ বয়সৰ আগলৈকে এইখিনি সময়ছোৱালৈকে তেনেকৈ আপুনি ভাবিব পাৰে যে মাজে পাতলে তেনেকৈ অলপ চলপ বা এবাৰ দুবাৰ তেনেকৈ পেচাব হোৱাটো প্ৰায় নৰ্মেল, কিন্তু তাতকৈ ঊৰ্ধৰ বয়সত যদি এই প্ৰব্লেমটো তেনেকৈ হৈ থাকে তেতিয়াহ'লে ডেফিনেটলি এইটো এটা কনচাৰ্ণৰ বিষয় আৰু মেডিকেল এটেনশ্যন দিব লাগে। তথাপি তাৰ আগতো যদি এনেকুৱা অসুবিধা যদি প্ৰায় সঘনাই হৈ থাকে, ৰেগুলাৰ হৈ থাকে, তেতিয়াহ'লে দৰৱ পাতিৰ সহায় লোৱাটো বাঞ্ছনীয় হ'ব পাৰে বুলি মই ভাবোঁ। এতিয়া চাওক, হোমিঅ'পেথিকৰ ফালৰ পৰা হোমিঅ'পেথিক যিবিলাক থেৰাপিউটিক্স কিতাপ আছে, যিবিলাক মেথেমেটিকা বুকছ আছে, তাত এই বিষয়টোৰ বিষয়ে খুব ধুনীয়াকৈ উল্লেখ কৰা আছে। হোমিঅ'পেথিকত সম্পূৰ্ণৰূপে কনষ্টিটিউচনেল দৰৱৰ সহায়ত আমি সম্পূৰ্ণৰূপে পেচেণ্টজনৰ ভালকৈ কেছ টেকিং কৰি, তেওঁৰ লক্ষণ পাতিৰ বিশ্লেষণ কৰি, তেওঁক ভালকৈ অধ্যয়ন কৰি, তেওঁৰ খোৱা হেবিট, লগতে তেওঁৰ পেচাব পায়খানা, লগতে তেওঁৰ মনস্তাত্ত্বিক দিশটো কেনেকুৱা, তেওঁৰ ফেমিলি হিষ্ট্ৰীটো কেনেকুৱা, এই গোটেইখিনি তেনেকৈ চালি জাৰি চাই, গৰম শীতৰ লগত তেওঁৰ বডিৰ সহিষ্ণুতা কেনেকুৱা, কিবা অন্যান্য আনুষংগিক তেনেকুৱা মেডিকেল ইছ্যু আছে কি নাই, গোটেইখিনি চালি জাৰি চাই যি এটা প্ৰেছক্ৰিপশ্যনত উপনীত হোৱা যায় সেইটোকে কনষ্টিটিউচনেল প্ৰেছক্ৰিপশ্যন বা দৰৱ বুলি কয়। আৰু সেই দৰৱৰ সহায়ত সম্পূৰ্ণৰূপে ভাল কৰি দিব পাৰি এই ৰোগটো। তাৰ লগতে কিছুমান এনেকুৱা দৰৱো থাকে যিবোৰ সাধাৰণতে সহজতে লক্ষণবিলাক মিলাই কেনে তেনেকৈ আমি পেচেণ্টগৰাকীক তেনেকৈ দিব পাৰোঁ। সেই দৰৱবিলাকৰ ভিতৰত খুব কমনলি ব্যৱহাৰ হোৱা দৰৱ কেইটামান মই কৈ দিছোঁ। এইকেইটা হৈছে আপোনাৰ কষ্টিকাম, ইকুইজিটাম, হাইমেনেল, বেলাডোনা, লাইকোপোডিয়াম, আৰু আপোনাৰ আৰ্জেণ্টাম মিউৰেটিকাম, জেলচিমিয়াম, এনেকুৱা টাইপৰ দৰৱবিলাক, ক্ৰিঅ'জত এনেকুৱা টাইপৰ দৰৱবিলাক দিয়া হয়। আৰু আপুনি বিশ্বাস কৰিব, এই দৰৱবোৰৰ একশ্যনবিলাক কোনো পাৰ্শ্বক্ৰিয়া নাথাকে আৰু সম্পূৰ্ণৰূপে পেচেণ্টগৰাকীক বা ৰোগীগৰাকীক বা শিশুগৰাকীক এই প্ৰব্লেমৰ পৰা সম্পূৰ্ণৰূপে তেওঁক আৰোগ্য কৰি তুলিব পৰা যায়। দেখা গৈছে বেড ৱেটিং বা নক্টাৰ্নেল এনিউৰেচিছ বা ৰাতি পেচাব কৰি দিয়া, ইনভলণ্টাৰীলিভাৱে তেনেকৈ পেচাব কৰি দিয়া প্ৰব্লেমটো ব্লাডাৰ কণ্ট্ৰলটো নোহোৱাৰ কাৰণে হয়। তাৰ লগতে যিসকল শিশু অলপমান তেওঁলোক ৰেষ্টলেছ, তেওঁলোক অলপ বেছি এক্টিভ, হাইপাৰ এক্টিভ, যিটো ADHD বুলি কয়, এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিজৰ্ডাৰ থকা শিশুবিলাকৰ বেছি কমনলি হোৱা দেখা যায়। যিবোৰ শিশুৰ জুভেনাইল ডায়েবেটিছ থাকে, তেওঁলোকৰ কম বয়সতে ডায়েবেটিছ হৈছে বা মধুমেহ ৰোগ হৈছে, তেওঁলোকৰ হোৱাৰ সম্ভাৱনা থাকে। কেতিয়াবা এইটো জেনেটিকেলি আহে, তেওঁলোকৰ মাকৰ বা তেওঁৰ অন্যান্য চিবলিংছৰ এইটো প্ৰব্লেম আছিলে, তো সেইকাৰণে এইটো বংশানুক্ৰমিকভাৱে আহিব পাৰে। কেতিয়াবা কনষ্টিপেশ্যনে উদগনি যোগাব পাৰে, কেতিয়াবা পেচাবৰ কিবা ইউৰিনাৰী ট্ৰেক ইনফেকশ্যন হোৱাৰ কাৰণে বা পেচাবৰ মূত্ৰনলীৰ ইনফেকশ্যনৰ ফলত হ'ব পাৰে, কেতিয়াবা এইটো ইউৰিনাৰী ব্লাডাৰৰ ইনফেকশ্যনৰ ফলত কেতিয়াবা হ'ব পাৰে, আৰু কেতিয়াবা কিছুমান
নাৰ্ভৰ ইছ্যুৰ কাৰণেও হ'ব পাৰে, স্পাইনৰ ইছ্যুৰ কাৰণেও হ'ব পাৰে, যিটো স্পাইনা বাইফিডা বুলি কোৱা হয়। তো সচৰাচৰ এইবিলাক কণ্ডিশ্যনৰ কাৰণেই এইটো হয়। তথাপি কমনলি তেওঁলোকৰ ব্লাডাৰটো কণ্ট্ৰল নোহোৱা কাৰণে এই প্ৰব্লেমটো দেখা যায়, যিটো 6 বছৰৰ ভিতৰত হ'ব লাগিছিল, কিন্তু কিছুমান শিশুৰ অকণমান দেৰি হয়। সেই মানে কণ্ট্ৰলটোৱে হোমিঅ'পেথিক দৰৱৰ সহায়ত আমি অতি সোনকালে তেনেকৈ আনি দিবলৈ সক্ষম হওঁ, আৰু পেচেণ্টগৰাকীক সম্পূৰ্ণৰূপে এই ৰাতি বিচনাত পেচাব কৰা প্ৰব্লেমটোৰ পৰা সম্পূৰ্ণৰূপে আমি উপশম দিবলৈ সক্ষম হওঁ, কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ। তো মই তেনেকৈ পেৰেণ্টছসকলক আহ্বান জনাইছোঁ, আপোনালোকৰ শিশুৰ যদি এনেকুৱা এনিউৰিচিছৰ প্ৰব্লেম আছে, ৰাতি তেনেকুৱা নক্টাৰ্নেল এনিউৰিচিছ বা নাইট এনিউৰিচিছৰ প্ৰব্লেম আছে, বিচনাত পেচাব কৰি দিয়া বা তেনেকৈ ইনভলুণ্টাৰী ইউৰিনেশ্যনৰ প্ৰব্লেম আছে, তেতিয়াহ'লে আপোনালোকে আমাৰ হোমিঅ' ট্ৰিটমেণ্টৰ কাৰণে বা হোমিঅ' ক্লিনিকত আহি ট্ৰিটমেণ্টৰ কাৰণে যোগাযোগ কৰিব পাৰে। আপোনালোকক ডেফিনেটলি সকাহ দিবৰ কাৰণে আমি সক্ষম হয়। তো আজিলৈ আহিছোঁ, নমস্কাৰ।